হাই ফ্ৰেণ্ড, আজি লৈ আহিছোঁ আৰু এখন নতুন ভিডিঅ'। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম হৰ ঘৰ তিৰংগা চাৰ্টিফিকেট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব বা আপোনালোকে এই চাৰ্টিফিকেটখন কেনেকৈ বনাব। এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক দেখুৱাম হৰ ঘৰ তিৰংগাৰ কুইজ প্ৰতিযোগিতাত আপোনালোকে কেনেকৈ অংশগ্ৰহণ কৰিব আৰু হৰ ঘৰ তিৰংগাৰ যি চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ বনাব, ডাউনলোড কৰিব, ইয়াৰ সম্পূৰ্ণ প্ৰচেছ আমি এইটো ভিডিঅ'ত দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু যদি কোনোবাই আমাৰ ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো সাবস্ক্রাইব করে ভিডিওর ডিসক্রিপশনত লিংকটো দিয়া আছে সেইটো লিংকত যদি আপোনালোকে ক্লিক কৰে তেনেহলে আপোনালোকে ডাইৰেক্ট এইটো পিছত আহি যাব পাৰিব। ইয়াত আপোনালোকে ওপৰত দেখা পাইছে হৰ ঘৰ তিৰংগা কুইজ। এই কুইজটোত আপোনাৰ 10টা প্ৰশ্ন থাকিব আৰু সময় থাকিব মাত্ৰ 300 ছেকেণ্ড। এইখিনি সময়তে আপোনালোকে 10টা প্ৰশ্নৰ উত্তৰ দিব লাগিব। এই 300 ছেকেণ্ডৰ ভিতৰত আপোনালোকে 10টা কুৱেশ্যনৰ আনসাৰ দিব লাগিব। তাৰ বাবে আপোনালোকে লগইন টু প্লে কুইজ ইয়াত আপোনালোকে অকে কৰি ভিতৰলৈ সোমাই যাব লাগিব। যিসকলে গুটিবিলাক প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পাৰে তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা 2000কৈ টকা প্ৰদান কৰা হ'ব। ইয়াত উল্লেখ কৰিছে একেবাৰে তলত আপোনালোকে চাব পাৰিব তাৰ টপ 100 উইনাৰ উইল বি এৱাৰ্ডেড 2000 2000কৈ টকা দিয়া হ'ব। কিমানজন মানুহক দিব? 100জন মানুহক দিব অল ইণ্ডিয়াৰ ভিতৰত। আপোনালোকে কুইজত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে আৰু তাত যদি আপোনালোকে উইনাৰ হয় তেনেহ'লে 2000 টকাকৈ পাব। কিন্তু 2000 টকা যিজন টপ হয় এই টপ 100জনকহে দিয়া হ'ব। এতিয়া আমি কুইজত অংশগ্ৰহণ কৰাৰ বাবে লগইন টু প্লে কুইজ এই অপশ্যনটোত অকে কৰিব লাগিব। তাৰপিছত আইডি পাছৱৰ্ড বনাবলৈ আহিব। যিসকলে বনোৱা আছে তো আছে, যিসকলৰ নাই সেইসকলে আইডি পাছৱৰ্ডটো বনাব লাগিব। আইডি পাছৱৰ্ডটো বনোৱাৰ পিছতহে আপোনালোকে তাত অংশগ্ৰহণ কৰিব পাৰিব। আইডি পাছৱৰ্ড বনোৱাৰ পিছত ইয়াত আপোনালোকে পাব ষ্টাৰ্ট কুইজ। এই অপশ্যনটোত আপোনালোকে অকে কৰিব। ইয়াত আপোনালোকৰ গোটেইখিনি ডিটেইলছ আহি যাব। ইয়াত আপোনালোকে প্ৰশ্নবিলাক পাই যাব 1ৰ পৰা 10 লৈকে। ইয়াত আপোনালোকে এটা প্ৰশ্নৰ বাবে 4টাকৈ আনসাৰ পাব। 4টাৰ পৰা যিকোনো এটা যিটো শুদ্ধ হয় সেইটো আপোনালোকে বহাব লাগিব। শুদ্ধ আনসাৰটোত অকে কৰি আপোনাৰ নেক্সট অপশ্যনত অকে কৰিব। আকৌ আপুনি আৰু এটা আনসাৰত অকে কৰি আকৌ নেক্সট অপশ্যনত অকে কৰিব। এনেকে আপোনালোকে গোটেইকেইটা প্ৰশ্নৰ আনসাৰ আপোনালোকে ইয়াত দিব লাগিব। আমি কিন্তু আপোনালোকক গোটেইকেইটা শুদ্ধ আনসাৰ দেখুৱাই দিয়া নাই, আমি কিন্তু ডেমো হিচাপে আপোনালোকক দেখুৱাই দি আছো। এনেকৈ আপোনালোকে আনসাৰটোত অকে কৰিব আৰু নেক্সটত অকে কৰিব। এতিয়া চাওক চাৰ্টিফিকেটখন আহি গৈছে। ইয়াত আপোনালোকে কি কৰিব? তলতে আছে ক্লিক হিয়াৰ। এই ক্লিক হিয়াৰ অপশ্যনটোত আপোনালোকে অকে কৰিব। এতিয়া ওপৰত আপোনালোকে চাব চাৰ্টিফিকেট ডাউনলোড। এই ডাউনলোড অপশ্যনটোত আপোনালোকে অকে কৰিব। চাৰ্টিফিকেট ডাউনলোড হৈ গ'ল। এতিয়া আপোনালোকে চাব পাৰিব ইয়াৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ আহি পৰিছে। এতিয়া আপোনালোকে প্ৰশ্ন কৰিব আমিতো ইয়াত একাউণ্ট নম্বৰ একো দিয়া নাই, তেনেহ'লে আমাৰ পইচাটো কেনেকৈ সোমাব যদি আমি উইনাৰ হওঁ? আপুনি যদি 100 উইনাৰৰ ভিতৰত আপুনি এজন হ'ব পাৰে তেনেহ'লে আপোনাক অফিচৰ পৰা আপোনাৰ লগত কণ্টেক্ট কৰা হ'ব। কণ্টেক্ট কৰাৰ পিছত আপোনাক একাউণ্ট নম্বৰ বা মোবাইল নম্বৰ বিচাৰিব, তাত তেতিয়া আপোনাক পইচা দিয়াৰ যিটো প্ৰচেছ আছে সেইটো প্ৰচেছত আপোনাক পইচা দিয়া হ'ব। 2 নম্বৰত আৰু এটা পদ্ধতিৰে আমি চাৰ্টিফিকেটখন বনাব পাৰোঁ। তাৰ বাবে আপোনালোকে ক্ৰোম ব্ৰাউজাৰত গৈ লিখিব হৰ ঘৰ তিৰংগা লিখি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াত আপোনালোকে পাব হৰ ঘৰ তিৰংগা। এই অপশ্যনটোত আপোনালোকে অকে কৰিব। ডাউন কৰি অলপ তললৈ আহিব আপোনালোকে। নেক্সট আপোনালোকে অকে কৰিব। ইয়াত আপোনালোকে নামটো দিব আৰু তাত মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে পাব ইণ্ডিয়া আৰু আধাৰ। ইণ্ডিয়া অপশ্যনটো অকে কৰিব। তলত পাব আপোনালোকে ষ্টেটটো আপোনালোকে আসামটো বহুৱাই দিব। আসামটো বহুৱাই দিয়াৰ পিছত আপলোড চেলফি এই অপশ্যনটোত আপোনালোকে অকে কৰিব লাগিব। এতিয়া আহিব ব্ৰাউজাৰ ক্লিক পিকচাৰ। আপোনালোকে এটা চেলফি দিব লাগিব, নহ'লে আপোনাৰ ফাইলৰ পৰা এটা ফটো ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ লগে আপোনাৰ চাৰ্টিফিকেটখন ওলাই আহি যাব। আজিৰ ভিডিঅ'টো এইখিনি আছে। লগ হ'ব নেক্সট ভিডিঅ'ত।